নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত আজি অৰ্জুন বিখাত যোগ নামৰ শ্ৰীমদ ভগৱত গীতাৰ প্ৰথম অধ্যায়ৰ ২২তম শ্লোকভাগী হৈছে এনেধৰণৰ অথ ব্যৱস্থিতান দৃष्ट्वा ধাৰ্তৰাষ্ট্ৰান কপিধ্বজঃ প্ৰবৃত্তে শস্ত্ৰ সম্পাতে ধনুৰুদ্যম্য পাণ্ডৱঃ ঋষিকেশং তদা বাক্যমিদমাহ মহীপতে অৰ্থাৎ সেই সময়ত হনুমানৰ ছবি সম্বলিত পতাকাযুক্ত ৰথত অৱস্থিত হৈ পাণ্ডুপুত্ৰ অৰ্জুনে নিজৰ ধনু তুলি ল'লে আৰু বাণ নিক্ষেপ কৰিবলৈ প্ৰস্তুত হ'ল। হে মহাৰাজ বুলি সঞ্জয়ে ধৃতৰাষ্ট্ৰক স্মৰণ কৰিছে। যেতিয়া ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলেও যুদ্ধক্ষেত্ৰৰ যথাযথ স্থানত উপস্থিত হৈ ৰণ কৰিবলৈ প্ৰস্তুত হৈ থকা দেখি অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক এই কথাষাৰ ক'লে, মানে পৰৱৰ্তী শ্লোকভাগীৰ অৱতাৰণা কৰিব আৰম্ভণিতে এইটো কথা কৈ দিলে। ইয়াৰ পৰা এটি প্ৰত্যক্ষ উত্তৰ পোৱা গ'ল, য'ত পাণ্ডুপুত্ৰ অৰ্জুনৰ ৰথৰ ধ্বজাখন কিহৰ বা কাৰ ফটো আছিল, কাৰ ছবি থকা, তাত পৰা অনুমান পোৱা গ'ল কপিধ্বজ বুলি ইয়াতে উল্লেখ কৰা হৈছে, মানে হনুমানৰ ছবি থকা পতাকা বা ধ্বজ। ধন্যবাদ।